ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী উদযাপন। উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী যোৰহাট শংকৰদেৱ কলাকৃষ্টি আৰু গৱেষণা কেন্দ্ৰত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয়। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা কোচ জীয়ৰী ডক্টৰ জ্যোতিৰেখা হাজৰিকা আৰু যোৰহাট মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা ডক্টৰ ৰক্তিম কৌশিক হাজৰিকাই মহাযোদ্ধাগৰাকীৰ জীৱনৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা কৰে। অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ পংকজ বৰবৰা, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি হেমন্ত কলিতা আৰু কেইবাগৰাকী গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে কোচ ৰাজবংশীৰ এজন বিশিষ্ট খেতিয়ক প্ৰমোদ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।